আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে ৰখা হৈছে। আপোনাক সাক্ষাৎ কৰিবলৈ অনুমতি দিছে নেকি এতিয়ালৈকে? নাই, এতিয়ালৈকে দিয়া নাই। কিন্তু চক প্ৰথম কথাটো হ'ল গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক অধিকাৰ এটা মষিমূৰ কৰিবৰ কাৰণে বিজেপি দলে, বিজেপি চৰকাৰে আৰম্ভণিৰে পৰা চৰকাৰ গঠন কৰাৰ পৰা তেওঁলোকে কাম কাজ কৰি আহিছে। জনগণৰ গণতান্ত্ৰিক কণ্ঠক মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কূট কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু শেহতীয়াকৈ দুলীয়াজানত হোৱা যি ঘটনা, এই ঘটনাৰ পাছত আজি গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, অসম বন্ধৰ কাৰ্যসূচী। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন সংগ্ৰামী নেতা, বিশেষকৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে প্ৰমুখ কৰি বিভিন্ন নেতাক কৰায়ত্ব কৰা হৈছে। বিভিন্ন অঞ্চলত কেৱল মাত্ৰ দুলীয়াজানতে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা বিভিন্ন নেতা কৰ্মকৰ্তাক এনেকৈ কৰায়ত্ব কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো চৰিত্ৰ, গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী যিটো তেওঁলোকৰ চৰিত্ৰ, সেইটো চৰিত্ৰ তেওঁলোকে উদঙাই দেখাইছে। আমি স্পষ্টকৈ আমি চৰকাৰক ক'ব খোজোঁ যে তেওঁলোকৰ অগণতান্ত্ৰিক ফেচিষ্ট স্বৈৰতান্ত্ৰিক যি মানসিকতা আছে এইটো বন্ধ হ'ব লাগিব। আৰু অতি সোনকালে আমি শৃংখল চলিহাক আমি মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ লগে লগে শৃংখল চলিহাৰ উপৰিও যিসকল আমাৰ যিসকল কৰ্মকৰ্তা, যিসকল নেতা, যিসকলক ইতিমধ্যে কৰায়ত্ব কৰিছে, সকলোকে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ, মাটি ভেটিৰ ৰক্ষা, ভাষা কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ কাৰণে আমি আৰম্ভণিৰ পৰা দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, সেই প্ৰতিবেদনত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, মাটি ভেটি ৰক্ষা কৰা, সম্পদৰ ওপৰত অধিকাৰ ৰক্ষা কৰা, থলুৱা ব্যৱসায় বাণিজ্য সকলো ৰক্ষা কৰাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাত বিধি আছে। কিন্তু আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আজিও আমি পুনৰ ক'ব খুজিছোঁ, আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যিটো গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব আছে, এই দায়িত্ব পালন কৰিবই লাগিব। আৰু এই গোটেই বিষয়টোক লৈ আমি দেখিছোঁ যে চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। প্ৰথমতে ক'লে যে যেতিয়া তেওঁলোকে হেণ্ডকাফ মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'লে কোনোবাই হেণ্ডকাফ নলগোৱাকৈ থাকিব নোৱাৰে। মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'লে কোনেও হেণ্ডকাফ লগাবলৈ সাহস নকৰে। গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে কামটো হৈছে। হোৱাৰ পাছত যেতিয়া দেখিলে যে জনগণৰ আৱেগ বা জনগণৰ যিটো আইন সিদ্ধ যিটো কথা, ৰাইজে ক'লে যে এইটো আইন সিদ্ধ কথা হোৱা নাই, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ উলংঘন কৰা হৈছে, মানৱ অধিকাৰ উলংঘন কৰা হৈছে। উচ্চতম ন্যায়ালয়ে যিবোৰ বিধি আছে সেইমতে এই হেণ্ডকাফ লগোৱা হোৱা এই হেণ্ডকাফ লোৱাটো বিধিপূৰ্ণ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে নিজৰ ষ্টেণ্ডটো সলালে, নিজৰ স্থিতি সলনি কৰিলে। তাৰপিছত তেওঁ আকৌ পিছদিনাখন এটা বেলেগ স্থিতি, তেওঁ কৈছে যে 309 ধাৰা থকাৰ কাৰণে, হত্যাৰ অভিযোগৰ কাৰণে এই কথাটো আহিলে। কিন্তু পিছত FIR দেখা গ'ল যে যিগৰাকী ব্যক্তিৰ নাম আহিছে, শংকৰজ্যোতি বৰা, তেওঁলোকৰ নাম নাই।